তে মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোকে যেহেতু বহুতে কৈ আছে যে যিনিকি অৰুণোদয় 3.0 আছে তাতে আপোনালোকে নিশ্চয় আবেদন কৰিছিলে আৰু যিসকলে আবেদন কৰা নাই তেওঁলোকে সুধি আছিল যে কেনেকৈ আবেদন কৰিব আৰু যিসকলে নেকি অলৰেডি আবেদন কৰিছে তেওঁলোকে সুধি আছে যে আপোনালোকৰ নাম আইছে নাই নাই হেতু কেনেকৈ চেক কৰিব তে চাক আজিৰ এই ভিডিও ইয়াৰ ওপৰতে হ'বলৈ গৈ আছে আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব আৰম্ভণিৰ পৰা শেষলৈ চেনেলটো যদি প্ৰথমবাৰকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব চাক মৰমৰ হিতাধিকাৰীসকল আপোনালোকক প্ৰথমতে জনাই থওঁ যে কিছুদিন আগতে যেহেতু আপোনালোকে আবেদন কৰিছিলে 3.0 কাৰণে কিন্তু এটা কি হৈছে বহুতৰে ইয়াতে নাম ৰিজেক্ট হৈছে বা বহুতৰে ইয়াতে নামখিনি আহা নাই তেওঁলোকে পুনৰবাৰকে ইয়াতে আবেদনটো কৰিব লাগিব কিন্তু আবেদন কৰোতে আপোনালোকে যেহেতু ফৰ্মৰ প্ৰয়োজন হ'ব কিছুমানটো ইয়াতে অনলাইন গৈ কিনি আবেদন কৰিছে আৰু কিছুমানে কি কৰিছে যে অনলাইন ফৰ্মটো ওলাইছে তাৰ পিছত ইয়াতে ফিলআপ কৰাৰ পিছত ইয়াতে জমা দিছে তে চাক মই আপোনালোকক জনাই থওঁ যে বৰ্তমান সময়ত যেহেতু কোনো ধৰণৰ অনলাইন আপোনালোকে ইয়াৰ কাৰণে আবেদন প্ৰসেস আৰম্ভ হোৱা নাই আৰু যদি আপোনালোকে অনলাইন কোনো ধৰণৰ আবেদন কৰিছে তেতিয়াহ'লে কিন্তু হেতু আপোনালোকে ভুল যাব হেতু আপোনালোক কোনো ধৰণৰ একচেপ্ট কৰা নহয় এটা চাক বন্ধুসকল এটো হৈছে আপোনালোকৰ অৰুণোদয় 3.0 ফৰ্ম কিন্তু এটা চাক ইয়াতে বহুতে কমেন্ট কৰি খুদিব যে এই ফৰ্মটো ক'ত পাম বুলি তে চাক মই আপোনালোকক এই ফৰ্মটো দিব পাৰো কিন্তু আপোনালোকে যদি এই ফৰ্মটো ফিলআপ কৰাৰ পিছত যদি জমা দিয়ে হেতু কিন্তু আপোনালোকৰ একচেপ্ট নহয় ইয়াৰ কাৰণটো কি মই আপোনালোকক জনাই আছো তে চাক ইয়াতে আপোনালোকে ওপৰলৈ চাব পাৰে ইয়াতে এটা সিৰিয়েল নম্বৰ দিয়া হৈছে এটো যোনটো সিৰিয়েল নম্বৰ আছে এটো প্ৰত্যেকজন হিতাধিকাৰী বেলেগ বেলেগ হয় আপোনালোকে নিশ্চয়কৈ গম পাই চাগে এটো যোনটো সিৰিয়েল নম্বৰ থাকে এটো বেলেগ বেলেগ থাকে আৰু এটা যদি আপোনালোকে ভাবে যে এটো এডিট কৰিব পাৰিব বা নিজাববীয়াকৈ আপোনালোকে ইয়াতে যিনিকি সিৰিয়েল নম্বৰ আছে হেতু দি দিব বুলি তে চাক হেতু নহয় আপোনালোকে যিনিকি গ্ৰাম পঞ্চায়ত আছে তাতে যোৱাৰ পিছত আপোনালোকে এটা ফৰ্ম দিব তাতে আপোনালোকৰ যিনিকি সিৰিয়েল নম্বৰ থাকিব সেই হিচাপে আপোনালোকৰ নামখিনি তাতে এন্ট্ৰি কৰা হ'ব সেই বুলিকল যদি আপোনালোকে এই ফৰ্মটো সেম টু সেম যদি আপোনালোকে দি দিয়ে জমা তেতিয়ালে কিন্তু আপোনালোকৰ একচেপ্ট কৰা নহয় সেই কাৰণে বন্ধুসকল এই ফৰ্মটো মই আপোনালোকক দি দিও আপোনালোকে যদি ইয়াৰ কাৰণে আবেদন কৰিব বিচাৰে আপোনালোকৰ যিনিকি গ্ৰাম পঞ্চায়ত আছে তাতে যাই কিনে আপোনালোকে ভিজিট কৰিব ভিজিট কৰাৰ পিছত আপোনালোকে ফৰ্মখিনি কালেক্ট কৰাৰ পিছত আপোনালোকে তাতেই জমা দিব লাগিব কিন্তু বন্ধুসকল আপোনালোকে কোনো ধৰণৰ অনলাইন ইয়াতে ফৰ্মটো পোৱাৰ পিছতো কিন্তু আপোনালোকে যদি ফিলআপ কৰি কিনে দিয়ে হেতু কিন্তু আপোনালোকৰ ৰিজেক্ট হৈ যাব সেই কাৰণে আপোনালোকে গ্ৰাম পঞ্চায়ত নিজে গৈ কিনে আপোনালোকৰ ফৰ্মখিনি কালেক্ট কৰিব লাগিব আৰু বহুতে সুধি আছিল যে আপোনালোকৰ যিনিকি টকা আছে এটো এবাৰ সোমাব নে নাই তে চাক আপোনালোকৰ যদি আধাৰ কাৰ্ড আৰু বেংক একাউণ্টৰ লগত লিংক আছে আপোনালোকৰ আধাৰ কাৰ্ডখন তেতিয়াহ'লে কিন্তু আপোনালোকৰ একাউণ্টত পইচাখিনি হোৱাব আপোনালোকে টেনচন ল'ব নালাগে কিন্তু যদি লিংক নাই তেতিয়াহ'লে কিন্তু আপোনালোকৰ টকাখিনি নোমাই আপোনালোকে এবাৰ নিশ্চয়কৈ চেক কৰি ল'ব আৰু বন্ধুসকল যদি আপোনালোকে এই ধৰণৰ ইনফৰ্মেটিভ ভিডিও কেইটা আগন্তুক দিনত পাই থাকিব বিচাৰে আমাৰ এই চেনেলৰ যোগেদি তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাক আজিৰ ভিডিওটো ইয়াতে সমাপ্ত কৰো